লাইভ আৱাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা সবাতোকৈ ডাঙৰ খবৰটো হ'ল যে বেলতলা ডাবল মাৰ্ডাৰত আৰু এজনক আটক কৰা হৈছে বুদ্ধদেৱ উৰফে বাবুল নামৰ এজনক আটক কৰা হৈছে বৰ্তমান দিছপুৰ থানাত ৰখা হৈছে আটাইকেইটা অভিযুক্ত আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনিজনক আটক কৰা হৈছে সত্যেন্দ্ৰ সিং পৰেশ চৌধুৰীক মঙলবাৰে আটক কৰিছিল আজি বুদ্ধদেৱ উৰফে বাবুলক আটক কৰা হৈছে সাৰ্ভেৰ পৰা আটক কৰা হৈছে বুদ্ধদেৱ উৰফে বাবুলক ধৃত চাৰিটাকে আৰক্ষীৰ জেৰা অব্যাহত আছে সোমবাৰে নিশা চাৰিটাই মিলি খুৰাপান কৰিছিল ননী গোপাল বৰুৱাৰ ঘৰৰ সমীপত কৰিছিল খুৰাপান আৰু এই হত্যাকাণ্ডৰ আঁৰত আকাশ চৌধুৰীক এই তিনিটাই সহযোগ কৰাৰ সন্দেহ কৰা হৈছে মুঠতে ডাঙৰ খবৰ সন্মুখলৈ আহিছে আমি পুনৰ জনাইছো বেলতলা ডাবল মাৰ্ডাৰত আৰু এজনক আটক কৰা হৈছে বুদ্ধদেৱ উৰফে বাবুল নামৰ এজনক আটক কৰা হৈছে বৰ্তমান দিছপুৰ থানাত ৰখা হৈছে আটাইকেইটা অভিযুক্তক আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনিজন বৰ্তমান আটক হৈছে যেহেতু সত্যেন্দ্ৰ সিং পৰেশ চৌধুৰীক মঙলবাৰে আটক কৰা হৈছিল আজি বুদ্ধদেৱ উৰফে বাবুলক আটক কৰা হৈছে সাৰ্ভেৰ পৰা আটক কৰা হৈছে বুদ্ধদেৱ উৰফে বাবুলক বৰ্তমান আটাইকেইটাকে মাৰাথন জেৰা চলাই আছে দিছপুৰ আৰক্ষীয়ে আৰু জেৰাকালত বহুকেইটা বিস্ফোৰক তথ্য সন্মুখলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে সমান্তৰালকৈ আৰু বহুকেইজন গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে এতিয়া আৰক্ষীয়ে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে আমি যোগাযোগ স্থাপন কৰিম তেওঁৰ সৈতে যেটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ এই সামগ্ৰিক খবৰটোৱে ৰাজ্য কপাই গৈছে আৰু বেলতলা সাৰ্ভে যি নৃশংস হত্যাকাণ্ড বৃদ্ধ দম্পতীক যেনেধৰণে হত্যা কৰা হ'ল তাৰ পিছত বহুকেইটা প্ৰশ্নৰো উদয় হৈছে এওঁলোকক প্ৰথমে অচেতন কৰি হত্যা কৰা হৈছিল নেকি তাক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সমান্তৰালভাৱে কিহেৰে তেওঁলোকক প্ৰহাৰ কৰা হৈছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈ আছে আমি সামগ্ৰিকভাৱে সকলো তথ্য সদৰি কৰিবলৈ চেষ্টা কৰিম আৰক্ষীৰ পৰা এই তথ্যসমূহ আহৰণ কৰিবলৈ আমাৰ সাংবাদিকে অহৰহ চেষ্টা কৰি আছে মুঠতে ডাঙৰ খবৰ এই সমগ্ৰ হত্যাকাণ্ডই যেহেতু ৰাজ্য জোকাৰি গৈছে আৰু তাৰ পাছতে এজনৰ পাছত আন এজনক কৰায়ত্ব কৰিছে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে আৰু অতি শীঘ্ৰে আন কেইবাজনো গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়ালৈকে আমি যেটো একজন তাত কেয়াৰটেকাৰৰ হাজবেণ্ড থাকে আকাশ চৌধুৰী তাৰ ইনভলভমেণ্ট পোৱা গৈছে হি হেজ বিন এৰেষ্টেড আৰু বাকী তদন্ত চলি আছে যিবিলাক ওলাই থাকিব আমি আপোনাক জনাই থাকিম স্যার এরেস্ট কাবা কৰিছে নেকি স্যার এরেস্ট কাবা কৰিছে নেকি হিজুৱে কৈছো এটা মানুহ আকাশ চৌধুৰী এৰেষ্ট হৈছে তাৰ ইনভলভমেণ্ট পোৱা গৈছে বাকি আমাক ইনভেষ্টিগেট কৰিবলৈ দিয়ক কাইণ্ডলি বিকজ ইনভেষ্টিগেশ্যন অফ অপাৰেশ্যনেল কথা আমি এতিয়া ওলাব নোৱাৰোঁ যিবিলাক বাকী ডাউট আছে আমি ক্লিয়াৰ কৰি আছোঁ ক্লিয়াৰ কৰিলে বাকি আপোনাক জনাম থেংক ইউ মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চ আৰু CID এইটো তদন্ত কৰি আছে যেনেকৈ এতিয়ালৈকে তদন্ত চলিছে এইটোৰ পৰা দেখা গৈছে যে আমি খুব সোনকালে কেছটো ক্ৰেক কৰিম যিখিনি মানুহ এইটো কৰিছে নিশ্চয় খুব সোনকালে ধৰিবলৈ সক্ষম হ'ম যেতিয়া যেনেকৈ প্ৰগ্ৰেছ কেছৰ ইনভেষ্টিগেশ্যনত হ'ব সেইটো আপোনালোকক সকলোকে জনাই দিয়া হ'ব আনফালে বৃদ্ধ পিতৃমাতৃ ঘাতকৰ নৃশংসতাৰ বলি হোৱাৰ পিছত মুম্বাইৰ পৰা গুৱাহাটীৰ ঘৰ পালেহি কনিষ্ঠ কন্যা আন এগৰাকী কন্যা পৰিয়ালসহ বসবাস কৰে লণ্ডনত বেলতলাৰ বাসগৃহত উপস্থিত হৈ কনিষ্ঠ কন্যাই ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া পুলিচে চেষ্টা কৰি আছে কেছটোৰ খুব সোনকালে যেন কালপ্ৰিটক পায় এইটো মোৰ মা দেউতা গ'ল কিন্তু আৰু এজন যেন নাযায় মা দেউতাক আকাশ চৌধুৰী আপোনালোকৰ ঘৰত আজি বহু বছৰ ধৰি আছিলে প্ৰায় 20 বছৰতকৈ অধিক সময় ধৰি আছিলে এতিয়া আৰক্ষীয়ে সন্দেহ কৰিছে তেওঁ হত্যা নাই সেইবোৰ মই একো ক'ব নোৱাৰোঁ একদম নাই পুলিচৰ কাম কৰক কিন্তু দ্য কালপ্ৰিট হেজ টু বি ফাউণ্ড এইটো এটা মানে ছ'চাইটিৰ ইছ্যু ছেফটিৰ ইছ্যু কালি আপোনাৰ ঘৰত হ'ব পাৰে আৰু আপোনাৰ ঘৰত হ'ব পাৰে বৰ্তমান আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক লাইভত আছে ঋত্বিক এই সমগ্ৰ ঘটনাই প্ৰতি মুহূৰ্ততে নতুন নতুন ৰূপ লৈছে বহুকেইটা আপডেট ধাৰাবাহিক ৰূপত আহি আছে আপোনাৰ সৈতে শেহতীয়া কি আপডেট আছে প্ৰাঞ্জল ইতিমধ্যে আপুনি উল্লেখ কৰিছে কালি নিশাৰ ভিতৰত কেইবাজনকো আটক কৰা হৈছে বিশেষকৈ চাৰিজন লোকৰ নাম ইতিমধ্যে আমি জানিব পাৰিছোঁ এই চাৰিজন লোকক ইতিমধ্যে আটক কৰি সোধপোছ কালি নিশা চলোৱা হৈছিল আৰু সমান্তৰালভাৱে
কালি যেতিয়া সেই অঞ্চলটোত বিভিন্ন ধৰণে নিশাৰ ভাগত ঘূৰি ফুৰা বিভিন্ন লোককো ইয়াত সন্দেহবশতঃ তেওঁলোকক লৈ অহা হৈছিল থানালৈ আৰু তেওঁলোকে কি কাৰণে নিশা ঘূৰি ফুৰিছিল এই তথ্য সংগ্ৰহ কৰিছিল আৰক্ষী আৰু বৰ্তমান সময়লৈকে আৰক্ষীৰ ফালৰ যি তদন্ত সেই তদন্ত অব্যাহত আছে কিন্তু ইয়াত আমি কিছু সময় পূৰ্বে আৰক্ষীৰ বিষয়াৰ লগত আমি কথা পাতিছিলোঁ আৰু যি বিষয়াগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে যি বৃদ্ধ দম্পতি আছিল তেওঁলোকক হত্যা কৰাৰ পূৰ্বে নিচাযুক্ত দ্ৰব্য বা বিষ দিয়া হৈছিল যাতে তেওঁলোকক যেতিয়া পিছত প্ৰহাৰ কৰা হ'ল তেওঁলোকে কোনো ধৰণৰ শব্দ কৰিব নোৱাৰে আৰু কোৱা হৈছে যে হাতুৰি জাতীয় সামগ্ৰীৰে বৃদ্ধগৰাকীৰ যিগৰাকী বৃদ্ধ আছে তেওঁৰ মূৰত মাৰা হৈছে য'ত তেওঁৰ যি স্কাল আছে সেইটো ভাঙি গৈছে বুলি আৰক্ষীয়ে যি প্ৰাৰম্ভিক যি অনুসন্ধান সেই অনুসন্ধানটো পোহৰলৈ আহিছে তাৰ সমান্তৰালভাৱে বৃদ্ধ মহিলাগৰাকীৰো ইয়াত মূৰত আঘাতৰ চিন আৰক্ষীয়ে পাইছে আৰু যিহেতু তাত তেজৰ পৰিমাণ বৰ কম পাইছিল তাৰ কাৰণে এইটো সন্দেহ কৰা হৈছে যে তেওঁলোকক হাতুৰে মাৰি হত্যা কৰাৰ পূৰ্বে তেওঁক বিষ বা নিচাযুক্ত দ্ৰব্য তেওঁলোকক দিয়া হৈছিল আৰু এই গোটেই কথাবোৰ এতিয়া লাহে লাহে পোহৰলৈ আহি আছে আৰক্ষীৰ তদন্ত ইয়াত অব্যাহত আছে আৰক্ষীয়ে বিভিন্ন যি এজেঞ্চিৰ ইয়াত সহায় লৈছে অকল দিছপুৰ আৰক্ষীয়ে নহয় ক্ৰাইম ব্ৰাঞ্চে ইয়াত সহায় কৰিছে যোৱাকালি অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান আইন শৃংখলা GPCক নিজে উপস্থিত হৈ আছিল মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ DCP প্ৰশান্ত শইকীয়াৰ নেতৃত্বত ইয়াত তদন্ত এতিয়া চলি আছে দিছপুৰ আৰক্ষীৰ লগতে ক্ৰাইম ব্ৰাঞ্চে যুটীয়াভাৱে ইয়াত অভিযান চলাই আছে CIDৰ সহযোগ লোৱা হৈছে আৰু আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে যিমান সোনকালে পাৰে তেতিয়া এই গোটেই বিষয়টোত কেনেধৰণে কোন কোন জড়িত আছে তাৰ প্ৰমাণসহ সেই লোকসকলক গ্ৰেপ্তাৰ কৰিব আৰক্ষী আৰু এই ক্ষেত্ৰত যি প্ৰয়োজনীয় চাইণ্টিফিক ইনভেষ্টিগেশ্যন হওক বা টেকনিকেল ইনভেষ্টিগেশ্যন হওক সেই সকলোখিনি ইয়াত ক্ৰাইম ব্ৰাঞ্চ আৰু CIDয়ে ইয়াত সহায় কৰিব দিছপুৰ আৰক্ষীক আৰু ইতিমধ্যে এই গোটেই বিষয়টো লৈ চিন্তাৰ কাৰণ পোহৰলৈ আহিছে কাৰণ যদি এনেধৰণে অকলশৰীয়া যিসকল বৃদ্ধ লোক আছে তেওঁলোকৰ ওপৰত আক্ৰমণ হয় আৰু তেওঁলোক টাৰ্গেট হৈ পৰে তেন্তে সকলোৰে কাৰণে এটা চিন্তাৰ বিষয় তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি এটা চিন্তাৰ বিষয় কাৰণ এইটোৱে প্ৰথম ঘটনা নহয় য'ত বৃদ্ধ দম্পতীক ইয়াত টাৰ্গেট কৰি লোৱা হৈছে ইয়াৰ পূৰ্বেও আমি যি দিছপুৰ অঞ্চলতে দেখা পাইছিলোঁ এটা ঘৰত তেওঁলোকৰ ঘৰত পূৰ্বে কাম কৰা যুৱকৰ দ্বাৰা এই ডকাইতি সংঘটিত কৰা হৈছিল য'ত হত্যা কৰা হৈছিল সেইটো দিনৰ ভাগতেই গোটেই ঘটনাটো সংঘটিত হৈছিল এনেধৰণৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছিল বিগত সময়ছোৱাত আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ যি লোক আছে বা এনেধৰণে যিসকল বৃদ্ধ লোক আছে যি অকলশৰে ইয়াত বাস কৰে তেওঁলোকৰ সুৰক্ষাক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে ঋত্বিক ডাঙৰ প্ৰশ্ন সেইটো চিন্তনীয় কথা আৰু সেই কথাখিনি কালিও আমি উল্লেখ কৰিছিলোঁ যে দিল্লী আৰক্ষীয়ে এক স্পেচিয়েল সেল গঠন কৰিছে এনেধৰণৰ বৃদ্ধ লোকসকলৰ বাবে যিসকলৰ সন্তান বাহিৰত থাকে যিসকল অকলশৰে থাকে অসম আৰক্ষীয়েও তেনে হয়তো পৰৱৰ্তী সময়ত পদক্ষেপ ল'ব পাৰে তাৰ অৱকাশ আছে আৰু চিন্তা কৰাটো দৰকাৰ সেইটো বাৰু অন্য প্ৰসংগ আমি পৰৱৰ্তী সময়ত সেইটো দৃষ্টি ৰাখিম কিন্তু যি ধৰণে এই হত্যাকাণ্ড সংঘটিত হ'ল ঋত্বিক প্ৰথমে অচেতন কৰা হ'ল এই বৃদ্ধ দম্পতীক তাৰ পাছত মূৰত আঘাত কৰা হ'ল শীতল মস্তিষ্কৰে হত্যাকাৰীয়ে এই সমগ্ৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল মানে কিমান দিনৰ এক ভয়ংকৰ পৰিকল্পনা হ'ব পাৰে আৰু এই সমগ্ৰ ঘটনাৰ আঁৰৰ মটিভ এতিয়ালৈকে কিন্তু সন্মুখলৈ অহা নাই সম্পত্তি দখল কৰা নে আন কিবা কেৱল ডকাইতি কিন্তু যি ঘটনা সংঘটিত হ'ল অত্যন্ত শীতল মস্তিষ্কৰে কৰা হ'ল পূৰ্ব পৰিকল্পিতভাৱে কৰা হ'ল ভাবি চিন্তি কৰা হ'ল ঋত্বিক প্ৰাঞ্জল ভাবি চিন্তি কৰা হ'ল আৰু শীতল মস্তিষ্কৰে কৰা হ'ল এইটো ইয়াত প্ৰমাণ হৈ পৰিছে কাৰণ আপুনি যদি চাই বৃদ্ধ দম্পতি অকলে থাকে সেই বৃদ্ধ দম্পতিৰ লগত যি কেয়াৰ টেকাৰ হিচাপে থাকে আছে আকাশ চৌধুৰী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে কালি গোটেই দিনটো তেওঁৰ পত্নীকো ইয়াত আৰক্ষীয়ে সোধপোছ কৰিছিল আৰু নিশাৰ ভাগত যাবলৈ দিয়া হৈছিল তাৰ সমান্তৰালভাৱে আকাশ চৌধুৰীৰ লগত হত্যাকাণ্ডৰ নিশা যি তেওঁলোকে পাৰ্টি কৰিছিল সেই পাৰ্টিত থকা 4জন লোককো ইতিমধ্যে আটক কৰিছে সোধা পোছাৰ কাৰণে নিশাৰ ভাগতে আৰু হয়তো আজি যদি জেৰাত কিবা পোহৰলৈ আহিছে সেই লোকসকল হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে বা এই হত্যাকাণ্ডৰ লগত যিকোনো ধৰণে পৰোক্ষ বা প্ৰত্যক্ষভাৱে যদি জড়িত আছে তেওঁলোকে ইয়াত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু
এই গোটেই তদন্তটো এতিয়া কি ৰূপ লয় আৰু কিমান সময় লয় আৰক্ষীয়ে গোটেই বিষয়টো পোহৰলৈ আনিবলৈ, বিশেষকৈ মটিভ আচলতে কি আছিল, ডকাইতিৰে মটিভ আছিল নে অন্য কিবা মটিভ আছিল? কাৰণ বহু ক্ষেত্ৰত দেখা যায় যে যিহেতু বৃদ্ধ দম্পতি অকলে থাকে, তেওঁলোকৰ দুয়োগৰাকী কন্যা বিদেশত থাকে, এগৰাকী ৰাজ্যৰ বাহিৰত থাকে, এগৰাকী দেশৰ বাহিৰত থাকে, আৰু তেওঁলোকৰ ইয়াত অহা যোৱা একেবাৰে কম হয়, তেওঁলোকে ফোনযোগে কথা বতৰা পাতি থাকে। হয়তো তেনেধৰণৰ হ'ব পাৰে যে তেওঁৰ যি সম্পত্তি আছে সেই সম্পত্তি দখল কৰাৰ কাৰণে হত্যাকাণ্ড সংঘটিত হ'ব পাৰে, নাইবা হয়তো তেওঁলোকৰ ওচৰত নগদ ধন বা অলংকাৰৰ তথ্য বা ইয়াত লাভ কৰিবলৈ সক্ষম হৈছিল আৰু নিশাৰ ভাগত তেওঁলোকে সুযোগ বুজি এই হত্যাকাণ্ড সংঘটিত কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে। কিন্তু বৰ্তমানেও আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে একো তথ্য প্ৰকাশ কৰা নাই যদিও হয়তো আজি দিনটোৰ বিয়লি ভাগলৈ এইটো পোহৰলৈ আহিব যে ইয়াত মটিভ কি আছিল, গোটেই দলটোৰ ডকাইতৰ দলটোৰ এমো কি আছিল, তেওঁলোকে কেনেধৰণে কি ক'ত পৰিকল্পনা কৰিছিল, এইখিনি আজিৰ দিনটোৰ পিছত পোহৰলৈ অহাৰ সম্ভাৱনা আছে। মুঠতে এটা কোল্ড ব্লাডেড মাৰ্ডাৰ আৰু অতি ভয়ংকৰ ঘটনা, আৰু কেনেধৰণে এই সমগ্ৰ ঘটনাক ৰূপ দিয়া হৈছিল বাস্তৱত সেয়া আৰক্ষীয়ে আমাৰ সাংবাদিকৰ সন্মুখত সদৰি কৰিছে, আৰু এনেধৰণে প্ৰতিটো তথ্য আমি উদ্ঘাটন কৰি থাকিম। ধাৰাবাহিক ৰূপত আপোনালোকে সেইখিনি তথ্য আমাৰ জৰিয়তে লাভ কৰি থাকিব। বিৰতিৰ পাছতে আন এক ব্ৰেকিং নিউজ। ডুমডুমাৰ কৰ্দৈগুৰিৰ পৰা 3 যুৱক নিৰুদ্দেশ হৈছে। দৰ্জীজান গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে 3জন যুৱক। 22 অক্টোবৰৰ পুৱা 9 বজাৰ পৰাই নিৰুদ্দেশ হৈছে। 3 যুৱক নিৰুদ্দিষ্ট হৈছে আৰু তেওঁলোক হৈছে সুৰজ মৰাণ, অসীম মৰাণ আৰু বিচিত্ৰ মৰাণ। নিৰুদ্দিষ্ট সুৰজ মৰাণ, অসীম মৰাণৰ ঘৰ দৰ্জীজান গাঁৱত, ইফালে নিৰুদ্দিষ্ট বিচিত্ৰ মৰাণৰ কৰ্দৈগুৰি গাঁৱত ঘৰ। নিৰুদ্দিষ্ট কেইজন আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে। আমি পুনৰবাৰ জনাইছোঁ, ডুমডুমাৰ কৰ্দৈগুৰিৰ পৰা 3 যুৱক নিৰুদ্দেশ হৈছে। দৰ্জীজান গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে 3জন যুৱক। 22 অক্টোবৰৰ পুৱাৰ পৰাই তেওঁলোকৰ কোনো সন্ধান নাই। নামসমূহ সুৰজ মৰাণ, অসীম মৰাণ আৰু বিচিত্ৰ মৰাণ। ইফালে সুৰজ মৰাণ আৰু অসীম মৰাণৰ ঘৰ দৰ্জীজান গাঁৱত আৰু বিচিত্ৰ মৰাণৰ ঘৰ কৰ্দৈগুৰি গাঁৱত। সন্দেহ কৰা হৈছে যে তেওঁলোকে আলফা স্বাধীনত গৈ যোগদান কৰিছে। উপনিৰ্বাচনলৈ মাজত মাত্ৰ 2 দিন বাকী। আজি অন্ত পৰিব উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান। ইতিমধ্যে ৰাজ্যৰ 5 সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। আজি গোসাইগাঁও আৰু তামোলপুৰত প্ৰচাৰ অভিযান চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তামোলপুৰৰ কটাহবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ শেষবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। সমান্তৰালকৈ গোসাইগাঁও আৰু ভৱানীপুৰত প্ৰচাৰ অভিযান চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইফালে মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অখিল গগৈয়ে। অন্তিম দিনৰ প্ৰচাৰ অভিযানত সকলো ষ্টাৰ কেম্পেইনাৰ নামি পৰিব আজি, আৰু কেইবাখনো সভাৰ আয়োজন কৰা হৈছে। বিয়লি 4 বজাৰ ভিতৰত যিহেতু এই প্ৰচাৰ অভিযান অন্ত পৰিব লাগিব, সেয়েহে 4 বজাৰ আগতেই সকলো প্ৰচাৰ সভাৰ আজি সামৰণি পৰিব। ইতিমধ্যেই ব্যাপক আয়োজন চলোৱা হৈছে অন্তিম দিনৰ এই প্ৰচাৰ অভিযানৰ বাবে। ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কিন্তু এই নিৰ্বাচনী প্ৰচাৰ সভাত সৰ্বানন্দ সোণোৱালৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল যিসকলে, আৰু তেওঁকেই দেখিবলৈ পোৱা নগ'ল। সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত নাছিল মৰিয়নী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী। সভা শেষ হোৱাৰ পিছতহে সভাস্থলীত উপস্থিত হৈছিল ৰূপজ্যোতি কুৰ্মী। বিজেপি প্ৰাৰ্থীগৰাকী কিয় এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকিব নোৱাৰিলে সেয়া স্পষ্ট হোৱা নাই যদিও এই ঘটনাই বিজেপিৰ ভিতৰ চৰাটো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে মৰিয়নীৰ 3 ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও কেৱল এখন সভাত উপস্থিত থাকিয়েই সৰ্বানন্দ সোণোৱালে মৰিয়নীত নিৰ্বাচনী প্ৰচাৰ সামৰে। মৰিয়নীৰ হেমলাই মৰাণ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি কংগ্ৰেছক কঠোৰ সমালোচনা কৰে। সোণোৱালৰ লগত নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী সঞ্জয় কিষাণ, বিমল বৰা, বিধায়ক নৱদলেসহ বিজেপিৰ কৰ্মকৰ্তাসকল। কিন্তু যাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হৈছিল, তেওঁৱেই সেই প্ৰচাৰ সভাত উপস্থিত নাছিল, শেষতহে আহি উপস্থিত হ'ল।
ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছিল কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে প্ৰচাৰ সভাত উপস্থিত থকা দেখিবলৈ পোৱা যোৱা নাছিল কেৱল এই সভাৰ শেষ সময়তহে আহি উপস্থিত হৈছিল ৰূপজ্যোতি কুৰ্মী কিন্তু এই সমগ্ৰ বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিজেপিৰ ভিতৰ চৰাত ইফালে তামুলপুৰত হেলিকপ্টাৰ উৰুৱা নেতাৰ বিৰুদ্ধে চাইকেলেৰে যুঁজ চৰ্চালৈ আহিছে এজন প্ৰাৰ্থী আৰু এখন চাইকেল বিজেপি কংগ্ৰেছৰ হাই ভল্টেজ সভা নামি দামী নেতাই প্ৰচাৰ চলোৱাৰ বিপৰীতে গাঁৱে গাঁৱে অকলে নিৰ্বাচনী প্ৰচাৰ চলাইছে এজন প্ৰাৰ্থীয়ে তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰাজকুমাৰ বড়ুৱে চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলাইছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল নামৰ ৰাজনৈতিক দলটোৰ প্ৰাৰ্থী ৰাজকুমাৰ বড়ুৱে চাইকেলতেই বান্ধি লৈছে এখন পোষ্টাৰ চাইকেল চলাই গাঁৱে গাঁৱে বেনাৰ পোষ্টাৰ মৰাৰ লগতে ভোটাৰ ৰাইজক অৱগত কৰিছে ভোটদানৰ মহত্ব কামনা কৰিছে ৰাইজৰ পৰা সমৰ্থন উল্লেখযোগ্য যে যি সময়ত তামুলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়কে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে সেই সময়তে এইগৰাকী প্ৰাৰ্থীয়ে অকলেই চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলাইছে